ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলো দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ সেকেন্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মেত আমি অনুষ্ঠিত কৰো লৰা ছোৱালী বিলাকো টেনচনত থাকিব আৰু তেওঁলোকে দ্বাদশ মান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি দিম কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনচনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মে মাহত আমি পৰীক্ষা পাতিলে লৰা ছোৱালী বিলাকে দ্বাদশ মান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব মই আমাৰ স্কুল এডুকেশ্যন বোৰ্ডক অনুৰোধ কৰিম শিক্ষা বিভাগক অনুৰোধ কৰিম বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে ছাত্ৰ ছাত্ৰীসকলক টেনচনৰ পৰা আমি যাতে